সত্যজিৎ বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে হয় ইউটিউবাৰ কুহিৰ পৰকীয়া প্ৰেমিক সত্যজিৎ বৰা যিজন সত্যজিৎ বৰাই নিজৰ পত্নী সন্তান থকাৰ পিছতো কুহিৰ লগত পৰকীয়া প্ৰেমৰ সম্পৰ্কত আছিল হোটেলত গৈ তেওঁলোকে নিখা কটাইছিল মনে মনে গৈ কোৰ্ট মেৰেজ কৰাইছিল সেইজন সত্যজিৎ বৰাক সেইজন লম্পট সত্যজিৎ বৰাক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তেওঁক অৰুণাচলৰ পৰা লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বহু দিনৰ পৰা সত্যজিৎ বৰা পলাতক অৱস্থাত আছিল তেওঁ লুকাই আছিল পলাই আছিল অৱশেষত তেওঁক যোৱাকালি সেইজন সত্যজিৎ বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কিন্তু কিহৰ বাবে সত্যজিৎ বৰাই লুকাই থাকিব লগা হৈছে কিহৰ বাবে তেওঁ অৰুণাচলত গৈ মুখ লুকাই থাকিব লগা হৈছে আৰক্ষীয়ে কিহৰ কাৰণে সত্যজিৎ বৰাক বিচাৰি ফুৰিব লগা হৈছে সত্যজিৎ বৰাই অসম আৰক্ষীৰ এক সুন্দৰ পদত এসআই পদত তেওঁ সুন্দৰকৈ কাম কৰি আছিল অসম আৰক্ষীৰ নাক কাণ কাটিছে সেইজন সত্যজিৎ বৰাই যেহেতু আৰক্ষীৰ ওপৰত মানুহৰ আস্থা বিশ্বাস থাকে কিন্তু এইজন সত্যজিৎ বৰাই অসম আৰক্ষীৰ নাক কাণ সম্পূৰ্ণৰূপে কাটিছে কাৰণ সত্যজিৎ বৰাই গৰু চুৰ সজাই এজন মানুহৰ পৰা 50,000 টকা দাবী কৰিছিল 50,000 টকা এজন ব্যক্তিক গৰু চুৰ সজাই মিছা অপযোগ দি গৰু চুৰ সজাই তেওঁৰ পৰা 50,000 টকা দাবী কৰিছিল আৰু 25,000 টকা আদায় পোৱাৰ পাছত সেই সত্যজিৎ বৰা তেওঁ পলাতক হৈ গৈছিল তেওঁ নোহোৱা হৈ গৈছিল আৰক্ষীয়ে তেওঁক বিচাৰি আছিল তাৰ পাছতে সামাজিক মাধ্যমত কুহি আৰু সত্যজিৎ বৰাৰ যি প্ৰেমৰ কাহিনী সেই প্ৰেমৰ কাহিনী ওলাই পৰিল সামাজিক মাধ্যমত তেওঁলোকৰ ঘটনাটোৰ বিতৰ্কৰ সৃষ্টি কৰিলে যেহেতু সত্যজিৎ বৰাৰ নিজৰ পত্নী সন্তান আছে নিজৰ পত্নী সন্তান থকাৰ পিছতো নিজৰ পত্নী সন্তানৰ পৰা আঁতৰি আহি ইউটিউবাৰ কুহি যিগৰাকী বিৰংগনাৰ পদত তেওঁ কাম কৰি আছে বিৰংগনাত কাম কৰিছে কুহি যিগৰাকী কুহিয়ে সকলোকে মোটিভেশনাল ভিডিঅ'বোৰ দি তেওঁ মোটিভেট কৰিবৰ কাৰণে চেষ্টা কৰে কিন্তু তেওঁলোকৰ ইমান মোটিভেট কোৱা মানুহবোৰৰ চৰিত্ৰবোৰ যে ইমান তল খাপৰ সেই কিন্তু কল্পনাই কৰিব নোৱাৰি সেইজনী কুহিয়ে নিজৰ সত্যজিৎ বৰাৰ পত্নী থকা বুলি জনাৰ পিছত সন্তান থকা বুলি জনাৰ পিছতো তেওঁৰ লগত পৰকীয়া প্ৰেমত লিপ্ত হৈ হোটেলত নিখা তেওঁলোকৰ জীৱনবোৰ পাৰ কৰিব ধৰিছে মনে মনে গৈ তেওঁলোকে কোৰ্ট মেৰেজ কৰিছে ইতিমধ্যে বহুতো ভিডিঅ' ক্লিপ নহয় সৰি অডিও ক্লিপ তেওঁলোকৰ ফোন ৰেকৰ্ডিং বহু ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত সেই সামাজিক মাধ্যমত যেতিয়া কল ৰেকৰ্ডিংৰ ভাইৰেল হৈ পৰিছে তেতিয়া আসলতে এওঁলোকৰ আসল চৰিত্ৰবোৰ এওঁলোকৰ মুখাৰ আৰৰ মুখবোৰ ওলাই পৰিছে কুহিৰে হওক সত্যজিৎৰে হওক বা সত্যজিৎৰ পত্নীয়ে হওক সত্যজিৎৰ পত্নীৰো এক ডাঙৰ খেলিমেলি আছে সত্যজিৎৰ পত্নীয়ে যিমানখিনি নিকাভাৱে তেওঁ কথাখিনি কৈছে তেওঁ ইমান নিকা নহয় কাৰণ সত্যজিৎ বৰাই মুখ খুলিছে ইয়াৰ নেক্সট ভিডিঅ'ত মই সত্যজিৎ বৰাই মুখ খুলি কি কৈছে কি জনাইছে সকলোখিনি কথা মই জনাম সত্যজিৎ বৰাৰ যিগৰাকী পত্নীৰ যি পত্নীৰ চৰিত্ৰৰ সম্পূৰ্ণ কথা সত্যজিৎ বৰাই ইয়াৰ সেকেন্ড ভিডিঅ'টোত মই আপোনালোকক কম সত্যজিৎ বৰাই ফাদিল কৰিছে কিমান অশালীন হ'ব পাৰে তেওঁৰ পত্নীগৰাকী যি অশালীন ব্যৱহাৰৰ কাৰণে পত্নীগৰাকীৰ তেনেকুৱা বেয়া চৰিত্ৰৰ কাৰণে সত্যজিৎ বৰাই কুহিৰ লগত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিব লগা হৈছিল সকলোখিনি কথা মই নেক্সট ভিডিঅ'টোত আপোনালোকক জনাম গতিকে এই ভিডিঅ'টোত মই আপোনালোকক জনাওঁ যে সেইজন সত্যজিৎ বৰা যিজন সত্যজিৎ বৰাই এজন নিৰ্দোষী ব্যক্তি গৰু চুৰ সজাইছিল তেওঁৰ 50,000 টকা দাবী কৰিছিল তেওঁক এতিয়া অসম আৰক্ষীয়ে লখিমপুৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে অৰুণাচলৰ পৰা বাকি পিছৰ পৰ্যায়তে ঘটনাটো কি ৰূপ লয় এই ঘটনাটোৰ কেনেকুৱা এটা ৰূপ লয় হে আমি সময়ত দেখা পাম কিন্তু বৰ্তমানলৈকে এই খবৰটো আহি পৰিছে গতিকে এই খবৰটো আপোনালোকক দিলো খবৰটো শুনি নিশ্চয় আপোনালোকে সকলোৱে ভাল পালে বুলি আশা কৰিছো আৰু এনে ধৰণৰ খবৰসমূহ পাবলৈ এনে ধৰণৰ খবৰসমূহ শুনিবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই থবৰ কাৰণে একেবাৰে নাপাহৰিব আৰু এটা কথা মই আপোনালোকক সকলোকে সাৱধান কৰি দিওঁ মানুহৰ ৰিয়েল লাইফ সম্পূৰ্ণ বেলেগ আপোনালোকে ভিডিঅ'ত এজন মানুহক যেনেকুৱা দেখা পায় যিদৰে নিকা হিচাপত দেখা পায় সেই ব্যক্তিজন তেনেকুৱা নিকা নহবও পাৰে কোনোবা এজন চৰকাৰী উচ্চপদস্থ বিষয়া হ'ল বাবে তেওঁ নিকা নহবও পাৰে তেওঁৰ তাত তেওঁৰ দেহত থাকিব পাৰে হাজাৰ বিজাৰ দাগ তেওঁৰ চৰিত্ৰত থাকিব পাৰে হাজাৰ বিজাৰ দাগ গতিকে আপোনালোকে মানুহ হিচাপত মানুহক সন্মান কৰক মানুহ হিচাপত মানুহক সন্মান কৰি চালি জাৰি চাই জীৱনটো আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰক কিন্তু এনেৰে কোনোবা ভাল কথা ক'লে ভাল জ্ঞান দিলে সেই মানুহজন ভাল বুলি কেতিয়াও ভাবি নলব কাৰণ তাৰ জ্বলন্ত উদাহৰণ আপোনালোকে কুহিক দেখা পাইছে ইউটিউবাৰ কুহি 333 নামৰ যেটো ইউটিউব চেনেল আছে যেটো গৰাকী পাপৰি কলিতাক আপোনালোকে দেখা পাইছে নিজে নাৰীবাদীৰ কথা কয় ভাল ভাষণ দিয়ে ভাল জ্ঞান দিয়ে কিন্তু তেওঁৰ চৰিত্ৰ কেনেকুৱা হে আপোনালোক সকলোৱে গম পালে বাকি আপোনালোকৰ মতামত তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লওঁ পুনৰ লগ পাম